ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম বঙাইগাঁও জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল ছায়েন্সৰ যিকেইটা MCQ আহিছিল সেই MCQ কেইটাৰ ডিটেইল ডিছকাশ্যন কৰিম। যোৱাকালি আমি আলোচনা কৰিছিলোঁ গোলাঘাট জিলাৰ যিবোৰ MCQ আছে সেই MCQবোৰ আলোচনা কৰিছিলোঁ। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা, এটা ইকুৱেশ্যন দিছে। এইটো চিলভাৰ ক্লৰাইডক যেতিয়া তাপ দিয়া হয়, চিলভাৰ আৰু ক্লৰিনলৈ বিযোজিত হয়, এইটো কি বিক্ৰিয়া হয়? এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ হয়, কাৰণ ইয়াতে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এনেকুৱা বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যন, তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? ইয়াতে হৈছে জিংক হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কাৰণ জিংকটো কপাৰতকৈ অধিক শক্তিশালী, তো অধিক শক্তিশালী ধাতুৱে কম শক্তিশালী ধাতু এটাক অপসাৰিত কৰিব পাৰে। 3 নম্বৰ কুৱেশ্যন, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে আৰু গেছটোৱে চূণ পানী ঘোলা কৰে। এইটো হ'ব হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডত যেতিয়া তোমাৰ কণীৰ খোলাৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এটা আৰু এটা কথা মনত ৰাখিবা, যিটো কণীৰ খোলা সেইটো কেলছিয়াম কাৰ্বনেট থাকে। এই কথাটো মনত ৰাখিবা, এইটোও পৰীক্ষাত আহে, বহুতবাৰ আহিছে। 4 নম্বৰ, জিপচামত থকা পানীৰ অণুৰ সংখ্যা কিমান? জিপচামত এইটো 2টা পানীৰ অণু থাকে, আৰু যিটো প্লাষ্টাৰ অফ পেৰিছ আছে সেইটোত তোমাৰ 1/2টা পানীৰ অণু থাকে। এইটো মনত ৰাখিবা। আৰু জিপচামৰ যিটো সংকেত সেইটো হৈছে কেলছিয়াম ছালফেট। এইটো 2টা পানীৰ অণু থাকে, এইটোক জিপচাম বুলি কয়। আৰু যিটো প্লাষ্টাৰ অফ পেৰিছত থাকে এইটো কেলছিয়াম ছালফেটে হয়, কিন্তু ইয়াতে তোমাৰ 1/2টা পানীৰ অণু থাকে। 5 নম্বৰ, তলৰ কোনটো ডবাৰিনাৰৰ ট্ৰাইড হয়? এইটো A নম্বৰটো লিনাক, মানে লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়াম। এইটো লিনাক হিচাপে মনত ৰাখিব পাৰা, এইটো লিনাক। 6 নম্বৰ কুৱেশ্যন, তলৰ ইলেক্ট্ৰন বিন্যাসবোৰৰ কোনটো এটা অধাতুৰ? এইটো হ'ব C নম্বৰ। 2, 8, 7। এইটো যদি গোটেইকেইটা প্লাছ কৰি দিয়া তেতিয়াহ'লে কিমান পাবা? 17। আৰু 17টো কাৰ হয়? এইটো ক্লৰিনৰ হয়, আৰু ক্লৰিন এটা কি হয়? অধাতু হয়। 7 নম্বৰ, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কি হয়? কমে। কিয় কমে? কাৰণ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰিলে মৌলসমূহৰ যিবোৰ কাৰ্যকৰী নিউক্লিয় আধান আছে, কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ি যায়। কিন্তু কক্ষৰ সংখ্যা একে থাকে, কিন্তু কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ি যোৱাৰ ফলত নিউক্লিয়াছৰ লগত ইয়াৰ আন্তঃআণৱিক আকৰ্ষণ বলটো বাঢ়ি যায়, ফলত ইয়াৰ ব্যাসাৰ্ধবোৰ কমি যায়। 8 নম্বৰ কুৱেশ্যন, সৌৰ ভাটিত সূৰ্যক কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়? এইটো হৈছে অৱতল দাপোন ব্যৱহাৰ কৰা হয়। 9 নম্বৰ, সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় অসৎ আৰু কি হয়? থিয় হয়। 10 নম্বৰ, চকুৰ অংগৰ ক্ৰিয়াৰ বাবে লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। এইটো হৈছে চিলিয়াৰী পেশী। আৰু যিটো অক্ষিপট আছে বা ৰেটিনা আছে, ৰেটিনাত কি হয়? তোমাৰ প্ৰতিবিম্ব গঠন হয়। 2 নম্বৰৰ ইয়াতে শুদ্ধ উত্তৰটো বাছি লোৱা, এইটো 2টা কুৱেশ্যন আছে। লালটিত থকা উৎসেচকবিধ হ'ল, এইটো লালটি এমাইলেজ বুলি কয়। 2 নম্বৰ, সালোক সংশ্লেষণৰ বাবে আৱশ্যক নহয়। এইটো অক্সিজেন সালোক সংশ্লেষণৰ বাবে আৱশ্যক নহয়। সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড, পানী অক্সিজেনৰ কাৰণে আৱশ্যক হয়। 3 নম্বৰ, উদ্ভিদ দেহত জাইলেমৰ কাম কি? জাইলেমৰ কাম হৈছে পানী পৰিবহণ কৰা, আৰু ফ্লোয়েমৰ কাম হৈছে খাদ্য পৰিবহণ কৰা। 2টা মনত ৰাখিবা। 4 নম্বৰ, 2টা নিউৰনৰ মাজৰ ফাঁকটোক কি বুলি কয়? এইটোক চাইনেপছ বুলি কয়, এইটো আমি জানো। 2টা নিউৰনৰ মাজৰ ফাঁকক কি বুলি কোৱা হয়? এইটোক চাইনেপছ বুলি কোৱা হয়। 5 নম্বৰ, কোষ বিভাজনৰ উদ্দীপনাত সহায় কৰা সঞ্জীৱনী পদাৰ্থবিধ কি হয়? চাইটোকাইনিন হয়। এইটো প্ৰায় সকলো ডিষ্ট্ৰিক্টতে আহিছে। ইয়াৰ বাকী যিকেইটা আছে চোৱা, অক্সিনে কি কৰে? উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। এপচাইচিক এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে। পাত সৰি পৰাত সহায় কৰে। ফল পকাতো সহায় কৰে। আৰু জিবাৰেলিনৰ কাম হৈছে
উদ্ভিদৰ বৃদ্ধিত সহায় কৰাৰ লগতে ফুল আৰু ফল ধৰাৰ সময়ও নিৰ্ধাৰণ কৰে। 6 নম্বৰ কুৱেশ্যন, ইন কেছ অফ আয়োডিন ডিফিচিয়েণ্ট ইন আৱাৰ ডায়েট দেয়াৰ ইজ এ পচিবিলিটি দ্যাট উই মাইট ছাফাৰ ফ্ৰম। মানে যদি আমাৰ দেহত আয়োডিনৰ অভাৱ হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে। আয়োডিনৰ অভাৱ হ'লে কি বেমাৰ হয়? গৰল ৰোগ হয়। আৰু মনত ৰাখিবা, আমাৰ দেহত যেটো আয়োডিনৰ অভাৱ হ'লে যেটো গৰল ৰোগ হয়, ইয়াৰ কাৰণে যেটো হৰমন লাগে সেইটো থাইৰক্সিন হৰমন। সেই থাইৰক্সিন হৰমনটো কোনে নিহৰণ কৰে? থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে। স্তন্যপায়ী প্ৰাণীৰ 4খন অগ্ৰপথ আছে, সেই সকলোবোৰ কি হয়? সমসংস্থ হয়, কাৰণ উৎপত্তিস্থল একে হয়, কিন্তু ইহঁতৰ কাম কি হয়? বেলেগ বেলেগ হয়। 8 নম্বৰ, মানৱ প্ৰজাতিৰ আদম সদস্যবোৰ ক'ত বসবাস কৰিছিল? এইটো আফ্ৰিকাত বসবাস কৰিছিল। বায়ুকলৰ দ্বাৰা শক্তি আহৰণ কৰিবলৈ বতাহৰ নিম্নতম বেগ হ'ব লাগিব 15 কিলোমিটাৰতকৈ বেছি। তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? ইয়াতে কাঠখৰিটো নৱীকৰণযোগ্য শক্তিৰ উৎস। ইয়াতে কেইটামান খালী ঠাই দিছে, খালী ঠাইকেইটা চোৱা। লুট মামৰে ধৰাটো কি হয়? এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয়, আৰু যিবোৰ বিক্ৰিয়া তাপ শোষিত হয় সেইবোৰক কি বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। লিটমাছ কি? লিটমাছ এবিধ প্ৰাকৃতিক সূচক হয়। ইয়াতে আৰু এটা কথা মনত ৰাখিবা, লিটমাছ তোমাৰ থেল'ফাইটা বৰ্গৰ অন্তৰ্গত হয়। থেল'ফাইটা এইটো আহে পৰীক্ষাত, থেল'ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত হয়। আৰু লিটমাছৰ যিটো উদ্ভিদৰ পৰা সংশ্লেষণ কৰা হয় সেই উদ্ভিদৰ নাম হৈছে লিচেন বা লাইকেন বুলিও কয়। 4 নম্বৰ, দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ। প্ৰথম কক্ষত 2টা থাকে, দ্বিতীয় কক্ষত তাৰ দুগুণ, মানে কিমানটা? 4টা। তো ইয়াতে টোটেল হ'ল কিমানটা? 6টা। 6 কাৰ্বনৰ, গতিকে মৌলটো হ'ব কাৰ্বন। টেটুনলীৰ বায়ুনলিকাডালত এইটো কোমলাস্থিৰে গঠিত এটা আঙুঠি থাকে। কোমলাস্থি মানে এইবোৰ এনেকুৱা অলপমান নৰম টাইপৰ হয়, যিটো আমি লৰচৰ কৰিব পাৰোঁ। 6 নম্বৰ, ডেছ পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিহৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়। এইটো ফিডবেক পদ্ধতিৰ দ্বাৰা। ডিএনএৰ কোনো এক অংশই এটা প্ৰটিনৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে আৰু সেই অংশটোক প্ৰটিনটোৰ কি বুলি কোৱা হয়? এইটো জিন বুলি কোৱা হয়। আৰু জিন হৈছে প্ৰটিনৰ কাৰ্যকৰী একক বা বংশগতিৰ বাহক বুলিও কোৱা হয়। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বুলি কোৱা হয়। আৰু সৌৰকোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ হয়? সিলিকন ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলাৰ MCQ লৈ। ধন্যবাদ।